মই তাকে কৈছোঁ যে আজি যিটো এপছ মুকলি হ'ল ৰেস্কিউ ৰিপৰ্ট ৰেছপণ্ড এণ্ড ৰেস্কিউ, গতিকে এইটো এটা সুন্দৰ পদক্ষেপ হৈছে। কিন্তু আমি বিচাৰোঁ যে ৰেস্কিউ এপছ যাতে ব্যৱহাৰ কৰিব লগা পৰিৱেশ নাহে। আজিকালি দেখিলোঁ আমি যে কিছুমান যি পথ সুৰক্ষাৰ নিয়ম, সেই নিয়মবিলাক অমান্য কৰি বহুতে তীব্ৰ গতিত যান বাহন চলায় আৰু বহুতে হেলমেটো পিন্ধিব নোখোজে। চৰকাৰে বাৰে বাৰে চেষ্টা কৰাৰ পিছতো চৰকাৰৰ নিৰ্দেশক কেতিয়াবা তেওঁলোকে অৱমাননা কৰে আৰু লগে লগে কেতিয়াবা ফাইন কাটিলেও এটা অন্য ধৰণে এটা জনমত সৃষ্টি হয়। গতিকে এই গোটেই কথাবিলাক খুব এটা সামাজিক দায়বদ্ধতাৰ বিষয়। চৰকাৰ এটা ব্যৱস্থা আৰু ব্যৱস্থাটোৱে কিছু নীতি নিৰ্ধাৰণ কৰে। সেই নীতি সেইখিনি যদি ৰাইজে যদি পালন নকৰে আৰু নাগৰিক সমাজে যদি যিটো আমি কওঁ চিভিক চেন্স, সামাজিক দায়বদ্ধতা যিটো কওঁ, সেই চেন্সটো যদি আমি সমাজত শক্তিশালী কৰিব নোৱাৰোঁ, নিশ্চিতভাৱে এনেধৰণৰ ঘটনাবিলাক কমি যোৱাৰ সম্ভাৱনা নাই, বাঢ়িয়ে গৈ থাকিব। গতিকে মই ৰেস্কিউ এপটো ক্ষেত্ৰত এটা কথাই কৈছোঁ, যিটো আমি সদায় কৈ থাকোঁ যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ। গতিকে দুৰ্ঘটনা ঘটাৰ আগতেই আমি সাৱধান হ'লেহে দুৰ্ঘটনা কমিব। এতিয়াতো ধৰক এক্সিডেণ্টবিলাকৰ কাৰণে মেইনলি ওলাইছোঁ। এতিয়া এক্সিডেণ্ট এটা হোৱাৰ লগে লগে মানে মানুহে আশা কৰে পুলিচ আহিব, এম্বুলেঞ্চ আহিব, সেইখিনি আশা কৰে। এতিয়া এপটোৰ থ্ৰুইদি মানে চবকে আমি এম্পাৱাৰ কৰিছোঁ, ল'ৰা হওক ছোৱালী হওক, চবৰে হাতে হাতে ফোন থাকে আৰু চবৰে হাতে হাতে ফোনত যদি এপ্লিকেশ্যনটো থাকে, তেওঁলোকে এটা পেজতে ধুনীয়াকৈ ডাটাখিনি দিব পাৰে। ক'ত কিমান গাড়ী এক্সিডেণ্ট হৈছে, কিমান মানুহ ইনজিউৰ্ড হৈছে, গাড়ীৰ নাম্বাৰ দিব পাৰে। এইখিনি বস্তু ছাবমিট কৰাৰ লগে লগে আমাৰ DTO অফিচে পাই যাব, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনেও পাই যাব আৰু লগে লগে আমাৰ মানে এই বস্তুটো ডাটাখিনি আমাৰ বঢ়িয়া একুৰেচিত আহিব আৰু ডিলে হ'লে, কাৰণ এটা এক্সিডেণ্ট ডিলে হোৱাৰ লগে লগে ডাটাখিনিও বহুত মিছকেলকুলেট হয়, টাইমৰ ইফাল সিফাল হয়। সেইটো বস্তু আৰু এতিয়া নহয় আৰু সেইটো জিলা ৰাজ্যখনৰ ভিতৰতে প্ৰথম এইটো ডিষ্ট্ৰিক্টখনকতো এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট বুলিয়ে কয় আৰু জিলাখনত প্ৰথম এনেকুৱা এটা এপ্লিকেশ্যন ওলাইছে, বেলেগত ওলোৱা নাই, য'ত মানে পাব্লিকে ইণ্টাৰফেচটো পাই যায় আৰু আশা কৰিছোঁ বেলেগ ডিষ্ট্ৰিক্টেও যদি এইটো লৈ লয়, তেতিয়াহ'লে বহুতখিনি ফেটেলিটি কমিব, এক্সিডেণ্টৰ ৰিপৰ্টখিনি সোনকালে পাব এডমিনিষ্ট্ৰেশ্যনে। মই তাকে কৈছোঁ যে আজি যিটো এপছ মুকলি হ'ল ৰেস্কিউ ৰিপৰ্ট ৰেছপণ্ড এণ্ড ৰেস্কিউ, গতিকে এইটো এটা সুন্দৰ পদক্ষেপ হৈছে। কিন্তু আমি বিচাৰোঁ যে ৰেস্কিউ এপছ যাতে ব্যৱহাৰ কৰিব লগা পৰিৱেশ নাহে। আজিকালি দেখিলোঁ আমি যে কিছুমান যি পথ সুৰক্ষাৰ নিয়ম, সেই নিয়মবিলাক অমান্য কৰি বহুতে তীব্ৰ গতিত যান বাহন চলায় আৰু বহুতে হেলমেটো পিন্ধিব নোখোজে। চৰকাৰে বাৰে বাৰে চেষ্টা কৰাৰ পিছতো চৰকাৰৰ নিৰ্দেশক কেতিয়াবা তেওঁলোকে অৱমাননা কৰে আৰু লগে লগে কেতিয়াবা ফাইন কাটিলেও এটা অন্য ধৰণে এটা জনমত সৃষ্টি হয়। গতিকে এই গোটেই কথাবিলাক খুব এটা সামাজিক দায়বদ্ধতাৰ বিষয়। চৰকাৰ এটা ব্যৱস্থা আৰু ব্যৱস্থাটোৱে কিছু নীতি নিৰ্ধাৰণ কৰে। সেই নীতি সেইখিনি যদি ৰাইজে যদি পালন নকৰে আৰু নাগৰিক সমাজে যদি যিটো আমি কওঁ চিভিক চেন্স, সামাজিক দায়বদ্ধতা যিটো কওঁ, সেই চেন্সটো যদি আমি সমাজত শক্তিশালী কৰিব নোৱাৰোঁ, নিশ্চিতভাৱে এনেধৰণৰ ঘটনাবিলাক কমি যোৱাৰ সম্ভাৱনা নাই, বাঢ়িয়ে গৈ থাকিব। গতিকে মই ৰেস্কিউ এপটো ক্ষেত্ৰত এটা কথাই কৈছোঁ, যিটো আমি সদায় কৈ থাকোঁ যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ। গতিকে দুৰ্ঘটনা ঘটাৰ আগতেই আমি সাৱধান হ'লেহে দুৰ্ঘটনা কমিব। এতিয়াতো ধৰক এক্সিডেণ্টবিলাকৰ কাৰণে মেইনলি ওলাইছোঁ। এতিয়া এক্সিডেণ্ট এটা হোৱাৰ লগে লগে মানে মানুহে আশা কৰে পুলিচ আহিব, এম্বুলেঞ্চ আহিব, সেইখিনি আশা কৰে। এতিয়া এপটোৰ থ্ৰুইদি মানে চবকে আমি এম্পাৱাৰ কৰিছোঁ, ল'ৰা হওক ছোৱালী হওক, চবৰে হাতে হাতে ফোন থাকে আৰু চবৰে হাতে হাতে ফোনত যদি এপ্লিকেশ্যনটো থাকে, তেওঁলোকে এটা পেজতে ধুনীয়াকৈ ডাটাখিনি দিব পাৰে। ক'ত কিমান গাড়ী এক্সিডেণ্ট হৈছে, কিমান মানুহ ইনজিউৰ্ড হৈছে, গাড়ীৰ নাম্বাৰ দিব পাৰে। এইখিনি বস্তু ছাবমিট কৰাৰ লগে লগে আমাৰ DTO অফিচে পাই যাব, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনেও পাই যাব আৰু লগে লগে আমাৰ মানে এই বস্তুটো ডাটাখিনি আমাৰ বঢ়িয়া একুৰেচিত আহিব আৰু ডিলে হ'লে, কাৰণ এটা এক্সিডেণ্ট ডিলে হোৱাৰ লগে লগে ডাটাখিনিও বহুত মিছকেলকুলেট হয়, টাইমৰ ইফাল সিফাল হয়। সেইটো বস্তু আৰু এতিয়া নহয় আৰু সেইটো জিলা ৰাজ্যখনৰ ভিতৰতে প্ৰথম এইটো
ডিষ্ট্ৰিক্টখনকতো এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট বুলিয়ে কয় আৰু জিলাখনত প্ৰথম এনেকুৱা এটা এপ্লিকেশ্যন ওলাইছে বেলেগত ওলোৱা নাই য'ত মানে পাব্লিকে ইণ্টাৰফেচটো পাই যায় আৰু তে আশা কৰিছোঁ বেলেগ ডিষ্ট্ৰিক্টেও যদি এইটো লৈ লয় তেতিয়াহ'লে বহুতখিনি ফেটেলিটি কমিব এক্সিডেণ্টৰ ৰিপৰ্টখিনি সোনকালে পাব এডমিনিষ্ট্ৰেশ্যনে